হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু ই ৰিক্সামেন চেনেল। ভিউৱাৰ্ছ আপোনালোক সকলোকে ই ৰিক্সামেন চেনেললৈ স্বাগতম জনাইছোঁ। ভিউৱাৰ্ছ আজি এইখন ব্লু গাড়ী আপোনালোকে বুলকৰ দেখা পাইছে, আপোনালোকক দেখুৱাইছোঁ। এইখন এক বেটেৰী গাড়ী হয় আৰু গাড়ীখন আমাৰ আজি ডেলিভাৰী আছে। ডেলিভাৰীৰ আগতে গাড়ীখন আপোনালোকক দেখুৱাইছোঁ, এইখন আজি দিব লাগিব। অলপ দেৰি পিছতে যিজন মানুহে আমাৰ পৰা গাড়ীখন কিনিছে তেখেত নিবলৈ আহিব। গতিকে আমি গাড়ীখন অলপ ৰেডি কৰিছোঁ। এইটো আপোনালোকে দেখা পাইছে পিছফালে বুলকৰে লিথিয়াম বেটেৰী লগা আছে গাড়ীখনত। এইটো বুলক কোম্পানী, আমাৰ নিজৰ কোম্পানীৰ লিথিয়াম বেটেৰী হয়। যেনেকৈ আমাৰ গাড়ীখনৰ ব্ৰেণ্ড বুলক, লিথিয়াম বেটেৰীটো আমি বুলকৰে লগাওঁ। বুলকৰ চববিলাক পাৰ্টছ আপোনালোকে পায়। এইটো বুলকৰ নিজাই বেটেৰী হয়। এইটো লগাইছোঁ আমি। 3 বছৰ ৱাৰেণ্টি আছে বেটেৰীটোত। পিছফালে এইটো বেক ফল্ডিং আছে। আপোনালোকে কিছু দীঘলীয়া মাল যদি কিবা ভিতৰত ভৰাব বিচাৰে তেতিয়াহ'লে বেগটো এনেকৈ ফ'ল্ড কৰি, বেক ছাইডটো ফ'ল্ড কৰি ইয়াৰ ভিতৰত বস্তু ভৰাই পেলাই গাড়ীখনত লৈ যাব পাৰিব। 1200 ৱাটৰ মটৰ আৰু 1200 ৱাটৰ কণ্ট্ৰলাৰ দিয়া আছে। বেটেৰী এক বেটেৰী আছে। বেটেৰী আপোনাৰ 3 বছৰ ৱাৰেণ্টি পাব। ৱাৰেণ্টিৰ ভিতৰত যদি বেটেৰীটো বেয়া হয় তেতিয়া আমি বেটেৰীটো ঠিক কৰি দিম। আৰু এখন MS বডিৰ গাড়ী হয়। আপোনালোকে দেখা পাইছে, মই গাড়ীখন চাৰিওফালৰ পৰা আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। ব্লু কালাৰৰ গাড়ী হয়। ইয়াত সন্মুখৰ ছাইডে ইণ্ডিকেটৰ আছে। ইয়াত আপোনালোকে ইণ্ডিকেটৰবিলাক দেখা পাইছে। LED লাইটৰ ইণ্ডিকেটৰ লগোৱা আছে এইখনত। ওপৰত এইটো কেৰিয়াৰ আছে এটা। কেৰিয়াৰত আপোনালোকে ওপৰত কিবা বস্তু লৈ যাব পাৰিব। এনেকুৱা এটা কেৰিয়াৰ ইয়াত লগা আছে। প্ৰয়োজন হ'লে আপোনালোকে খুলিও থ'ব পাৰিব। এইটো খোলাৰো প্ৰভিজন আছে বেটেৰীটোত। ওপৰত এইটো ৰুফটোত এটা চিলিঙি দিয়া আছে। যেনেকৈ 4 হুইলাৰ গাড়ীবিলাকত আমাৰ যেনেকৈ থাকে এটা চিলিঙি দিয়া থাকে, থাৰ্মকল ভৰাই পেলাই গৰমটো কম লাগিবৰ কাৰণে চিলিঙি লগোৱা থাকে। এইখন গাড়ীটো তেনেকৈ চিলিঙি দিয়া আছে। চিলিঙিটো থাকিলে কি হয়, কি আপোনাৰ কেতিয়াবা গাড়ীখন যদি ৰ'দত চলিও থাকে, টিঙৰ যিটো গৰম থাকে, গাড়ীখনৰ ওপৰত টিঙৰ যিটো গৰম থাকে, সেই গৰমটো ড্ৰাইভাৰ আৰু পেছেঞ্জাৰৰ গাত কমকৈ লাগে অলপ। সেইকাৰণে এইটো চিলিঙিটো দি দিয়া হৈছে। এই গাড়ীখন আজি ৰেডি কৰা হৈছে। গাড়ীখন ফাইনেন্সতে আমাৰ পৰা লৈছে। গাড়ীখন এইখন এক বেটেৰী গাড়ী হয়। আপোনালোকক এক বেটেৰী যদি লিথিয়াম গাড়ী আপোনালোকক কাৰোবাক লাগে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা অনলি 55,000 ডাউন পে'মেণ্টত গাড়ী নিব পাৰিব। এইটো বুলকৰ চাৰ্জাৰ হয়। বেটেৰীটোৰ চাৰ্জাৰটো এইটো দেখুৱাইছোঁ আপোনালোকক, চাই ল'ব পাৰিব আপোনালোকে। এইটো খুব কুইক চাৰ্জিং হয়। ইয়াত 3 বা 4 ঘণ্টাৰ ভিতৰত ফুল চাৰ্জ হৈ যায়। গতিকে লাইটৰ বিলো আপোনালোকৰ কম আহিব। আৰু আপোনালোকে গাড়ীখন আমাৰ পৰা ফাইনেন্সতো ল'ব পাৰিব, কেছতো ল'ব পাৰিব। যদি আপোনালোকে কেছত ল'ম বুলি ভাবিছে, এইখন গাড়ী আপোনালোকে কেছত যদি ল'ম বুলি ভাবিছে, কেছত ল'লে আপোনালোকে এইখন গাড়ী মোটামুটি 1,75,000 কেছত। এতিয়া মই অফাৰ চলি আছে। অফাৰত 5,000 টকা কমকৈ আমি ডিছকাউণ্ট দি আছোঁ। 5,000 টকা ডিছকাউণ্ট দি 1,75,000ত কেছত আপোনালোকে এইখন গাড়ী আমাৰ পৰা এক বেটেৰী গাড়ী ল'ব পাৰিব। আৰু যদি আপোনালোকে ফাইনেন্সত গাড়ীখন ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা গাড়ীখন 50,000 বা 55,000 ডাউন পে'মেণ্ট দিলে আপোনালোকে এক বেটেৰী গাড়ীখন লৈ যাব পাৰিব আমাৰ পৰা। আৰু মাহে আপোনালোকৰ 7,300 বা 7,400ৰ ভিতৰত কিস্তি আহিব। চিভিলটো চাই পেলাই আপোনালোকৰ কিস্তিটো অলপ ডিপেণ্ড কৰিব। 21 মাহ নহ'লে 22 মাহৰ কাৰণে থাকিব কিস্তিটো। যদি আপোনালোকৰ চিভিল ভাল থাকে তেতিয়াহ'লে 21 মাহতে হৈ যাব। 21 মাহলৈকে দিলেই হ'ল। আৰু যদি চিভিলটো অকণমান ডাউন থাকে তেতিয়াহ'লে হয়তো 22 মাহলৈকে আপোনালোকে দিব লগা হ'ব পাৰে কিস্তিটো। 7,200, 300 এনেকুৱাৰ ভিতৰত আপোনালোকৰ কিস্তি আহিব চিভিলটো চাই। গতিকে আপোনালোকে গাড়ীখন যদি কিনো বুলি ভাবিছে, 55,000 ডাউন পে'মেণ্টত আমি এক বেটেৰী গাড়ী দি আছোঁ। আপোনালোকে চাই লওক। এলয় হুইল লগোৱা আছে। C8ৰ টায়াৰ লগাওঁ আমি গাড়ীবিলাকত সদায়। বুলকৰ যিকোনো গাড়ীত আপোনালোকে আমাৰ সদায় C8ৰ টায়াৰ আপোনালোকে দেখা পাব। C8ৰ টায়াৰ লগোৱা আছে। পিছফালৰ টায়াৰ মই আপোনালোকক দেখালোঁ। গাড়ীখন সম্পূৰ্ণ আমাৰ ডিলাৰটো আপোনালোকে সকলোৱে জানে। তেজপুৰ কছাৰীগাঁৱত আছে। ত্ৰিবেণী হলৰ ওচৰত কছাৰীগাঁৱত মুনলিড স্কুল আছে। মুনলিড স্কুলৰ একদম লগতে আমাৰ ডিলাৰ লাগি আছে। ডিলাৰটোৰ নাম হৈছে চিলিকন অট'টেক। আৰু নহ'লে ইয়াত স্ক্ৰীণত যিটো কণ্টেক্ট নম্বৰ আপোনালোকে দেখা পাইছে, যদি আপোনালোক কোনোবা ইণ্টাৰেষ্টেড হয়, এইটো কণ্টেক্ট নম্বৰত আপোনালোকে কণ্টেক্ট কৰিলে আমি এড্ৰেছটো আৰু সবিশেষ যদি কিবা জানিব লগা থাকে আপোনালোকৰ, এইটো কণ্টেক্ট নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব, আমি সবিশেষ জনাম। আপোনালোকে পেছেঞ্জাৰৰ উপৰিও লোডাৰ গাড়ীও আমাৰ তাত আছে, লোডাৰ গাড়ী ল'ব পাৰিব। আৰু এনেধৰণৰ ভিডিঅ'বিলাক আমি লৈ আহি থাকোঁ। গাড়ীৰ বিভিন্ন ধৰণৰ ই ৰিক্সাৰ মডেল
লৈ আনি থাকোঁ আপোনালোকে জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি শ্বেয়াৰ কৰি দিব থেংক ইউ ভিউৱাৰ্ছ